মন যায় দীনবন্ধ কৰি য'ত মই অকল তোৰ টিকাকেইটা দেখিলো গোটেই চিনেমাখনত অকল তাই গৈ থাকে মই চাই থাকো টিকাকেইটা চাই থাকো See, I'm blunt. I'm always blunt. সদায়লৈকে চাই থাকো ছোৱালীলৈ গৈ থাকে মনিৰাম সিং তাক ধন্যবাদ দেই কাইলৈ আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱে কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম Be there. জীৱন আহে ঘূৰি বৰ দুখ এইটো অকণমান কৈ থাকচোন ভাল লাগিছে দাদা কিউট মজা লাগিছে একদম মুকুতা মুকুতা আমাৰে মন কবিতা কবিতা তাই ডাবিং কৰিব গৈছে যদি জোতাযোৰ নাথাকে কেনেকুৱা লাগে বোলো মই ওলাই যাওঁ মোৰ কাম আছে বোলো কিবা এটা বদমাচি কৰি থৈ যাওঁ দেৰি ফেৰ চেণ্ডেলযোৰ দেখিলো চেণ্ডেলযোৰ লাহেকে ফ্ৰিজত ভৰাই থৈ গুচি গৈছো একো কৰা নাই কাৰণ চব জেগাত বিচাৰিব ফ্ৰিজততো চেণ্ডেল বিচাৰি কোনো নাযায় মই সেইটো কথা জানো দুঘণ্টামান বিচাৰিছো পুৰা লাষ্টত জেৰিফাই কৈছে সেইটো বেলেগৰ কাম নহয় এইটো জুবিনৰ কাম জুবিনক ফোন কৰা এই মুহূৰ্তত মোৰ সৈতে জুবিন গাৰ্গ আছে আৰু এক নতুন ৰূপত দেখা গৈছে জুবিন গাৰ্গক এইটো কি আচলতে যিটো পিন্ধিছে কি হয় এইটো এচি পেণ্ট নেকি এচি হওক ডিচি হওক পেণ্ট আৰু ঢাক খাই আছে তই আমাৰ সৈতে আছে জুবিন দা যি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই ওলাই আহিছে ঘৰৰ পৰা জুবিন দা কেব গুচি কে হ'ল ইয়াৰ পিছত কি হ'ব এতিয়া এইটো কেলা হ'ব ইমান ধুনীয়া ছোৱালীজনী মই বোলো হাতেৰে মাতি এনেকৈ উঠাম তাক ষ্টেজত এই কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে হে ঐ মাইক্ৰফোনটো কোনে দিব অঁ থেংক ইউ এইটো বৰিয়লা খাই আছো বুজিছ এইটো আয়ুৰ্বেদিক মাল এইটো বিশ্বনাথ চাৰিআলি নেপায় কিন্তু আমাৰ ইয়াত পায় আপাৰ আছামত পায় তই আহিবি মোক খুৱাম সদায় 1 লিটাৰ গাখীৰ লয় কিন্তু মানে গাখীৰত মানে দৰিকণা মাছ এটা ওলাব ৰাতিপুৱা তাক ধৰিছে তই গাখীৰ দিছে দৰিকণা মাছ ওলাইছে সি কি কৈছে জানো আপুনি 1 লিটাৰ গাখীৰহে কিনে দৰিকণা ওলাই কিনে বৰালি ওলাব নেকি হাই চিকাৰ ব্ৰিটিছ হিষ্টৰীটো লণ্ডন মানে আজি আছে আমি লণ্ডনলৈ গুচি যাম উৰ্মিলাও যাব জোক এটা গ'লেও বুজিবলৈ বহুত দেৰি লাগে মহিমাও আছে আবিৰ্তা আছে বাৰু ৰসৰ ভঁৰাল আমি এইজন আছে এইজন লাগি আছে আমাৰ দুখ লাগিছে লণ্ডনখন এই যামগে আমি যেন ছোৱালীহে উলিয়াই দিছে
এতিয়া যোৱা বছৰ আগৰ বছৰ মোক মাতিলে গুৱাহাটীত সাহিত্য সভা হৈছিলে মই তাত গান গালোঁ মই ফ্ৰী অফ কষ্ট গান গাইছোঁ দেই বাজেট নাই বুলি ক'লে মই অ'কে সাহিত্য সভা তাতে ঘূৰি আহোঁতে মোক পেকেট এটা দিছে কৈছে উপহাৰ এটা দিছোঁ সাহিত্য সভাৰ পৰা মোক কি উপহাৰ দিব পাৰে কিতাপৰ টোপোলা জাতীয় জাতীয় ঐতিহ্য বহন কৰা স্বাক্ষৰ বহন কৰা সম্পদ আমি সাধাৰণ মানুহ কেনেকৈ ভাবোঁ পেকেটৰ ভিতৰত আছে কিবা মুখত বহা কিবা মুলতানী মূৰ্তি চুলিত ঘঁহা চেম্পু সাহিত্য সভাই দিছে আপোনাক অঁ ফেচ ৱাছ আপুনি ডিছক্ল'জ কৰা নাছিল মই ক'তো নাই কৰা আজি প্ৰথম কৈছোঁ এইটো কথা চব মোৰ হাঁহি উঠিছে মই মানে অসম সাহিত্য সভাই আপোনাক গিফ্ট হিচাপে মুলতানী মূৰ্তি দিছে আৰু মই আকৌ নহয় যিকেইজন আছিলে মুৰব্বী তেওঁলোকক আকৌ মই নিজে ওচৰতে কেণ্টিন ৰাতিপুৱা তেতিয়া প্ৰগ্ৰেম যেতিয়া শেষ হৈছে তেতিয়া খাবলৈ একো নাই ভোক লাগিছে কেণ্টিন এখন আছিলে মই বোলো মই নিজে পৰঠা বনাইছোঁ জুবলি গানটো বহুত শুনিলোঁ বাৰু জুবলি গান নুশুনিলেও হ'ব একো নাই এই জুবলি কেঞ্চেল কৰি দিয়া যে জুবলিও গাব এনে ধেমালি কৰিছোঁ মই আচলতে আজিৰ প্ৰগ্ৰেমটো কালি হ'ব বুলি ভাবি আছিলোঁ কিন্তু মই দুপৰীয়াহে গম পালোঁ যে বোলে আজি যাব লাগে মই সেইকাৰণে গুচি আহিলোঁ এনিৱে গোটেই বছৰটো সুন্দৰকৈ যাওক সকলোৱে আনন্দ কৰক ফূৰ্তি কৰক আগবাঢ়ি যাওক সেইটোৱে কামনা কৰোঁ ল'ৰাটোৰ বাপেক ওলাইছে লৈ আহিব লাগে ল'ৰাটো হেৰাইছে নে বাপেক হেৰাইছে ইণ্টাৰেষ্টিং কুৱেশ্যন কিন্তু সাধাৰণতে ল'ৰা হেৰায় বাপেক নেহেৰায় আজি ইণ্টাৰেষ্টিং বাপেক হ'ব লাগিব কোনোবা শিল্পী আছে মই নামটো নকওঁ সি মানে সদায় প্ৰগ্ৰেম আৰম্ভ কৰাৰ আগতে সদায় পাৰ এযোৰ উৰুৱাই লয় আৰু এদিন তাৰ যিটো লগত ল'ৰা থাকে তাক চাইছে কৈছে পাৰযোৰ ক'ত কৈছে আহি আছে দাদা আনি দিলে পাৰ উৰাই দিলে পাৰ নৰিলে পাৰ মানে তলত পৰি গ'ল সুধিছে মানে লগৰটোক মানে কি হ'ল পাৰ কিয় নৰিলে সি কৈছে সেই পাৰ নাপালোঁ ব্ৰইলাৰ চিকেনো পোৱালি দুটা লৈ আহিলোঁ বোলে এইকেইটা ব্ৰইলাৰ নহয় বাৰু এইকেইটা ধুনীয়া পাৰ মই ওলাই দিছোঁ থেংক ইউ